নমস্কাৰ, আপোনালোকে চাই আছে আসাম জব গাইড। পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। চ' আজিৰ এই ভিডিঅ'টোত ইণ্ডিয়ান পোষ্টৰ যিটো ৰিকুৱাৰমেণ্ট আহিছে সেইটো ৰিকুৱাৰমেণ্টৰ আপোনালোকে আবেদন কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। চ' প্ৰথমে আপোনালোকে কি কৰিব, যিটো ৱেবছাইট দিয়া আছে সেইটো ৱেবছাইটৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকে ধুনীয়াকৈ ভিজিট কৰিব পাৰিব আৰু ইয়াৰ পৰা ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। চ' প্ৰথমে আপোনালোকে এইটো ৱেবছাইটত আহি যাব। তাৰপিছত আপোনাৰ লগত এনেকুৱা এটা পোষ্ট আহিব, ইণ্ডিয়ান পোষ্ট ৰিকুৱাৰমেণ্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি কি কৰিব, ইয়াত তলত আপুনি দেখা পাইছে ইম্পৰ্টেণ্ট ৱেব লিংক অফ ইণ্ডিয়া পোষ্ট ভেকেঞ্চি। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইনৰ দুটা অপশ্যন আছে। ইয়াত প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি পেলাই এপ্লাইটো কমপ্লিট কৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো ফিল কৰিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াত আপুনি দেখা পাইছে ভেলিড মোবাইল নাম্বাৰ, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। আপুনি ইয়াত OTPটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত ছাবমিট OTPত ক্লিক কৰিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ ভেলিড ছাকচেছফুলি। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপোনাৰ মেইলটো বিচাৰিব, আপোনাৰ ইমেইলটো দিব। ইমেইলৰ OTPটো দিয়াৰ পিছত ছাবমিট OTPত ক্লিক কৰিব। ছাবমিট OTPত দিয়াৰ পিছত আপোনাৰ ইমেইলৰ OTPটো ভেলিড হৈ যাব। তাৰপিছত আপোনাৰ এপ্লিকেণ্টৰ নেম, ইয়াত আপোনাৰ এপ্লিকেণ্টৰ নেম যিটো আছে আপুনি ধুনীয়াকৈ এপ্লিকেণ্টৰ নেমটো দি দিব। এপ্লিকেণ্টৰ নেমটো ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনাৰ এপ্লিকেণ্টৰ ফাদাৰ নেমটো ধুনীয়াকৈ ফিল আপ কৰিব। ইয়াত ফাদাৰ নেমটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ এপ্লিকেণ্টৰ ডেট অফ বাৰ্থ যিটো হয় আপুনি ডেট অফ বাৰ্থটো ধুনীয়াকৈ ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপুনি কি কৰিব, তলত আহিব। ইয়াত জেণ্ডাৰটো আপুনি ফিল আপ কৰিব, জেণ্ডাৰটো দিব। তাৰপিছত আপোনাৰ কমিউনিটিটো দিব, যিটো হয় আপুনি কমিউনিটিটো দিব। তাৰপিছত আপোনাৰ চাৰ্কুল হুইচ ছেকেণ্ডেৰী স্কুল ইন পাছ, আপোনাক কোনটো চাৰ্কুলৰ পৰা আহিলে সেইটো চাৰ্কুলটো দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াৰ পাৰ্চিং ছেকেণ্ডেৰী স্কুল আপুনি কিমান চনত পাছ কৰিছিলে এইটো ডেটটো আপুনি ইয়াত দি দিব। ঠিক আছে, কেপচাৰ আহি আছে, কেপচাৰটো ধুনীয়াকৈ ফিল কৰিব। অলপ ছাবমিট বুটামত আছে, ইয়াত ছাবমিট বুটামত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে ফাৰ্ষ্ট ষ্টেজ অফ ৰেজিষ্ট্ৰেশ্যন ইজ কমপ্লিট, প্লিজ কণ্টিনিউ ফিলিং দ্য ডিটেইলছ অফ ৰেজিষ্ট্ৰেশ্যন। আপুনি প্ৰথম ষ্টেজটো কমপ্লিট হৈছে। এতিয়া আপোনাক কি কৰিব লাগিব, আপোনাৰ গোটেই ডিটেইলছটো ৰেজিষ্ট্ৰেশ্যনৰ ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। দেখা পাইছে প্লিজ কণ্টিনিউ ফিলিং ইয়ৰ ডিটেইলছ বিল'। ইয়াত প্ৰথমত আছে আপোনাৰ আধাৰ নাম্বাৰ, 10 নম্বৰত দিয়া আছে। আধাৰ নাম্বাৰটো আপুনি দিব বিচাৰিলে দিব পাৰে, যদি দিব নিবিচাৰে তেতিয়াহ'লে নালাগে। তাৰপিছত ইউ আৰ এ পাৰ্চন উইথ ডিজিবিলিটি, যদি আপোনাৰ ডিজিবিলিটি আছে তেতিয়াহ'লে আপুনি য়েছ দিব, যদি নাই তেতিয়াহ'লে আপুনি ন' দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত ছেকেণ্ডাৰী লেংগুৱেজ ষ্টাডিজ ইন ছেকেণ্ডাৰী স্কুল, আপুনি কোনটো লেংগুৱেজত ছেকেণ্ডাৰীজটো পঢ়িছিলে, অৰ্থাৎ SSLCটো আপুনি কোনটো লেংগুৱেজত কোনটো মিডিয়ামত পাছ কৰিছিলে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি অ'কেত ক্লিক কৰিব। তাৰপিছত হ'ল 14 নম্বৰত আপোনাৰ ফটো আৰু 15 নম্বৰত আপোনাৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। ঠিক আছে, চ' আপোনাৰ ইয়াত ফটো আৰু ছিগনেচাৰটো ধুনীয়াকৈ আপলোড কৰিব আৰু আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব। ইয়াত আপুনি ধুনীয়াকৈ চেক কৰি ল'ব, যদি ক'ৰবাত মিষ্টেক হৈছে আকৌ এডিট কৰি ধুনীয়াকৈ আপুনি আপলোড কৰিব। ইয়াত আপুনি ডিক্লেৰেশ্যন ক্লিক কৰিব আৰু ছাবমিটৰ অপশ্যনটো আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ল, এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গ'ল। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কি কৰিব, কপি কৰিব আৰু কণ্টিনিউ টু এপ্লাইত আপুনি ক্লিক কৰি দিব। ঠিক আছে, কণ্টিনিউ টু এপ্লাইত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছটো এনেকৈ আহি যাব। আপুনি চাৰ্কুল এপ্লাইং ফৰ, আপুনি কোনটো চাৰ্কুলত এপ্লাই কৰিব বিচাৰে আপোনাৰ গোটেই এনেকৈ চাৰ্কুলটো আহি যাব। তাৰপিছত আপুনি তাৰ পৰা এপ্লাই কৰি দিব। ঠিক আছে, চাৰ্কুলটো চিলেক্ট কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো আপোনাৰ ইয়াত দিব লাগিব। ঠিক আছে, ইয়াত আপুনি OTPটো ধুনীয়াকৈ ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপোনাৰ এনেকুৱা অপশ্যনটো খোল খাই যাব। ইয়াত আপোনাৰ কি কৰিব লাগিব, আপোনাৰ এড্ৰেছটো ফিল কৰিব লাগিব। ঠিক আছে, আপোনাৰ যিটো এড্ৰেছ হয় সেইটো আপুনি ধুনীয়াকৈ এনেকৈ ফিল কৰি দিব।
তাৰপিছত আপুনি ধুনীয়াকৈ এড্ৰেছটো ফিল কৰাৰ পিছত আপোনাৰ যদি পাৰ্মানেণ্ট আৰু কমিউনিকেশ্যন এড্ৰেছ দুটা ছেইম হয় তেতিয়াহ'লে ছেইম এজ কমিউনিকেশ্যনত আপুনি ক্লিক কৰিব আৰু আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তো ইয়াত চিলেক্ট বোৰ্ড অপশ্যন আহিছে। ইয়াত আপুনি SSLC আপুনি কোনটো বোৰ্ডৰ পৰা পাছ কৰিছিলে সেই বোৰ্ডৰ নামটো আপুনি ইয়াত দিব লাগিব। ঠিক আছে, বোৰ্ডৰ নাম হ'ল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। ইয়াত আপুনি দেখা পাইছে SSLC 600 মাৰ্ক উইথ MIL এইটো হয়, এইটো আপুনি চিলেক্ট কৰি দিব। চিলেক্ট ৰিজাল্ট টাইপ, ইয়াত আপুনি ক্লিক কৰিব, মাৰ্কছটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কোনটো ছাবজেক্টত কিমান মাৰ্ক আছিলে আপুনি ধুনীয়াকৈ ফিল আপ কৰি দিব। তো এনেকৈ আপোনাৰ মাৰ্ককেইটা ধুনীয়াকৈ ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আপুনি কি কৰিব, ছেভ এণ্ড কণ্টিনিউত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ফৰ্মটো আহি যাব। ইয়াত আপুনি দেখা পাইছে। তাৰপিছত আপুনি দেখা পাইছে চ'ৰ্চ ইউৰ প্ৰিফাৰেঞ্চ হিয়াৰ, আপুনি কোনটো ডিভিশ্যনত আপুনি এপ্লাই কৰিব। ঠিক আছে, ইয়াত ডিভিশ্যনৰ নামকেইটা আহি গ'ল। আপুনি যিটো ডিভিশ্যনত এপ্লাই কৰিব বিচাৰে ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। ঠিক আছে, চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি প্ৰিফাৰেঞ্চটো কোনটোত কি দিব বিচাৰে। ঠিক আছে, তাৰপিছত ইয়াত আপোনাৰ বহুতকেইটা প্ৰিফাৰেঞ্চ আছে, আপোনাৰ যিটো পচন্দ হয় সেইটো আপুনি ইয়াত দি দিব। ঠিক আছে, প্ৰিফাৰেঞ্চটো আপোনাৰ এনেকুৱা নহয় যে ইয়াতে এইটো 1 নম্বৰত আছে এইটো একে দিব লাগিব। আপোনাৰ ইয়াত যিকেইটা আছে তাৰ পৰা আপোনাৰ যিটো আপোনাৰ ওচৰত হয় বা আপোনাৰ পচন্দ হয় সেইটো আপুনি চিলেক্ট কৰি দিব। ঠিক আছে, এইটোত ক্লিক কৰি দিব। 7% ক্লিক কৰাৰ পিছত যদি আপোনাৰ আগত এনেকুৱা আহে চাম প্ৰিফাৰেঞ্চ আৰ মিচিং ইন অৰ্ডাৰ, তেতিয়া আপুনি কি কৰিব, আপুনি চাইছে মই মাজত দিছোঁ আৰু প্ৰথমত দিছোঁ, সেইটো কৰিব নালাগে। আপোনাৰ যিটো পচন্দ হয় সেইটো আপুনি একেৰাহে প্ৰথমৰ পৰাই দিব। ঠিক আছে, 1 নম্বৰৰ লিষ্টতে আপুনি দিব পাৰে, প্ৰথমত আহি যাব আৰু আপোনাৰ ইয়াৰ পৰা যিটো প্ৰিফাৰেঞ্চ পচন্দ হয় আৰু চিৰিয়েল নাম্বাৰটো আপুনি চাই পেলাই আপুনি দি দিব। ঠিক আছে, প্ৰিফাৰেঞ্চটো দিয়াৰ পিছত আপুনি কি কৰিব, ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব আৰু ইয়াত আপুনি দেখা পাইছে এপ্লিকেশ্যন ছাবমিট ছাকচেছফুলি হৈ যাব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো এনেকৈ আহি যাব। ঠিক আছে, এইটো আপুনি কি কৰিব, প্ৰিণ্ট আউট কৰি ৰাখি দিব, নহ'লে আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।